আপুনি জুবিন গাৰ্গক চিনি পায়নে? আপোনাক যদি কোনোবাই সেই প্ৰশ্নটো সোধে, আপোনাৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব? আপুনি মানে যিকোনো এজন অসমীয়াক, মই মোক নিজকে ধৰিও কৈছোঁ, যদি কোনোবাই প্ৰশ্নটো কৰে যে আপুনি জুবিন গাৰ্গক চিনি পায়নে, আপোনাৰ মোৰ মনত কি চিন্তা আহিব, কি ভাৱ আহিব? খং উঠিব, নহয় জানো? অসমীয়াক সোধে কোনোবাই, আমাক সোধে কোনোবাই, আমি জুবিন গাৰ্গক চিনি পাওঁ নে নাপাওঁ? আমাৰ প্ৰাণৰ শিল্পী বুলি যাক আমি স্বীকৃতি দিছোঁ, অসমৰ প্ৰাণ তেওঁ, যাক আমি ভগৱানৰ শাৰীত স্থাপন কৰিছোঁ তেখেত যোৱাৰ পিছত বাৰু। তেওঁৰ বিষয়ে আমাক কোনোবাই যদি প্ৰশ্ন সোধে, আমাৰ নিশ্চয় সেয়া আৱেগত, বিবেকত আঘাত কৰিব পৰা এটা প্ৰশ্ন। এই প্ৰসংগটোৱে আজি ভাবিছোঁ কিছু চৰ্চা বিশ্লেষণ কৰোঁ, মোৰ নিজৰ কিছু অনুভৱ ব্যক্ত কৰোঁ। আজি সেই প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ দিনাই ভাবিছোঁ জুবিন দাৰ বিষয়ে মোৰ কিছু চিন্তা, আপোনালোকৰ কিছু চিন্তা এইদৰে আমি আলোচনা কৰোঁ, চৰ্চা কৰোঁ, আগবঢ়াওঁ। প্ৰায় 2 মাহ কাল আমি ব্যক্তিগতভাৱে মই কোনো কথা ক'ব পৰা পৰ্যায়ত নাছিলোঁ জুবিন দাৰ বিষয়ত বিশেষকৈ। সেয়া প্ৰায় অসম্ভৱ এটা কথা আছিল আমাৰ কাৰণে। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা কথাটোৱে আমাৰ কাৰণে এটা অবিশ্বাস্য, অসম্ভৱ বিষয় আছিল, আৰু যিটো আহিল হঠাতেই। প্ৰায় 2 মাহ আমি তেনেকৈ পাৰ কৰিলোঁ। লাহে লাহে আমি মানি ল'ব বাধ্য হৈছোঁ, এয়া প্ৰকৃতিৰ নিয়ম। যি ক্ষতি আমাৰ হ'ল সেয়া আৰু কেতিয়াও কোনেও পূৰা কৰিব নোৱাৰে, সেইটো আমি জানো। তথাপি আমি সেয়া নিয়তিৰ, সেয়া বিশ্বব্ৰহ্মাণ্ডৰ বা সেয়া ঈশ্বৰৰ এটা নীতিৰ কাৰ্যপ্ৰণালীৰে এটা অংশ বুলি হয়তো তাক স্বীকাৰ কৰিব ধৰিছোঁ, মই বিশেষকৈ। আৰু আজি জুবিন দা বিহীন তেওঁৰ প্ৰথম জন্মদিন, 53 সংখ্যক জন্মদিন, কিন্তু তেওঁ নোহোৱা হোৱাৰ পিছৰ জন্মদিন। বহুতে বিভিন্ন ধৰণে সেই জন্মদিনটো পালন কৰিছে, কৰিবই লাগিব। অনন্তকাললৈ তেওঁৰ জন্মদিন অসমে পালন কৰিবই লাগিব। মই নিজে বৰ বেছি উদযাপনৰ কাৰ্যসূচীত অংশ ল'ব পৰা নাই, মানসিকভাৱে মই সেই পৰ্যায়লৈকে যোৱা নাই এতিয়ালৈকে যে আমি জুবিন দাৰ জন্মদিনটো উদযাপন কৰিব পাৰিম। তেওঁলৈ শ্ৰদ্ধা জনাইছোঁ, স্মৃতিবোৰ আকৌ ৰোমন্থন কৰিছোঁ। তাত বাহিৰেনো কি কৰিব পাৰিম আমি? তথাপি ভাবিছোঁ আজিয়েই মই আৰম্ভ কৰোঁ হৃদয়ংগমৰ এটা বিশেষ চিৰিজ, মোৰ সীমাবদ্ধতাৰে। জুবিন দাৰ বিষয়ত কিবা ক'ব পৰাৰ মোৰ সাধ্য, দুসাধ্য এনেকুৱা একো নাই। মই নাভাবোঁ মোৰ সিমান যোগ্যতা আছে বুলি। জুবিন দাক বিশ্লেষণ কৰিব পৰা মোৰ যোগ্যতা নাই, সেইখিনি মই আৰম্ভণিতে স্বীকাৰ কৰি লৈছোঁ। বা তেখেতৰ বিষয়ত কিবা ডাঙৰ মন্তব্য দিব পৰাকৈ মোৰ ধৃষ্টতাও নাই।
সৌভাগ্য আছিল, মই নিজকে খুব সৌভাগ্যৱান বুলি ভাবোঁ। ভগৱানে এটা ডাঙৰ আশীৰ্বাদ দিছিল যে মই জুবিন দাক অন্ততঃ ঘনিষ্ঠভাৱে লগ পোৱাৰ এটা সান্নিধ্য পোৱাৰ যি সৌভাগ্য হৈছিল মোৰ কাৰণে, সেয়াই মোৰ জীৱনৰ ডাঙৰ এটা প্ৰাপ্তি। অসমবাসীৰ বাবেই সেইটো এটা ডাঙৰ প্ৰাপ্তি যে অসমে জুবিন গাৰ্গৰ দৰে এটা সত্তা অসমত পালে। আমি কিমান দিব পাৰিছোঁ সেইটো এতিয়া এটা ডাঙৰ প্ৰশ্ন। আমি বহুত পালোঁ তেওঁৰ পৰা, তেওঁ বহুত দিলে অসমক, আমাক। আমি বা কি দিব পাৰিছিলোঁ? হয়তো নাই পৰা। এতিয়া মৃত্যুৰ পিছতহে হয়তো তেখেতক বুজা আৰম্ভ কৰিছে মানুহে। সেইকাৰণে মোৰ প্ৰশ্নটো, আপুনি জুবিন গাৰ্গক চিনি পায়নে? আমি জুবিন গাৰ্গক চিনি পালোনে? তেওঁৰ জীৱনকালত অথবা জীৱনোত্তৰ কালত? মই জুবিন দাৰ ক্ষেত্ৰত মই মৰণোত্তৰ শব্দটো ব্যৱহাৰ কৰিবলৈ বৰ টান পাওঁ। মই ছ'চিয়েল মিডিয়াত লিখিছিলোঁ সেই কথাটো। পৰাপক্ষত সেইটো বন্ধ নিলিখিলেই ভাল। তেওঁক যদি কিবা সন্মান দিয়েও, যিটো অন্য ক্ষেত্ৰত ব্যৱহাৰ হয় মৰণোত্তৰভাৱে দিয়া সন্মান বুলি, আমি জুবিন দাৰ ক্ষেত্ৰত মৰণোত্তৰ শব্দটো কিবা গ্ৰহণযোগ্য নহয় যেন লাগে। তেওঁৰ মৃত্যু হোৱাটো য'ত আমি কল্পনা কৰিব নোৱাৰোঁ। মৰণোত্তৰ, জীৱনোত্তৰ, তেওঁৰ জীৱনকাল আৰু জীৱনৰ পিছৰ পৰ্যায়ত তেওঁৰ কাল, তেওঁ অনন্তকাল থাকিব আমাৰ কাৰণে। অসম আছে মানে জুবিন দা আছে। আধ্যাত্মিক দৃষ্টিৰে কথাটো বাৰু এটা আৰু বেলেগ হৈ যাব। তেওঁৰ কিছুমানে কয় পুনৰ জন্মৰ কথা আহে, কিবা আহে, সেইবোৰ পিছত কেতিয়াবা আলোচনা কৰিম। তো মই ভাবিছোঁ এনেকৈ একোটা প্ৰসংগ আমি মাজে মাজে আলোচনা কৰাৰ চেষ্টা কৰিম। হৃদয়ংগম যোগে চিৰিজ হিচাপত মোৰ সাধাৰণ জ্ঞান, অভিজ্ঞতা, অনুভৱ শ্বেয়াৰ কৰিম। যদিও মই বৰ বেছি কেমেৰাত কথা কোৱা এনেকুৱা মানুহ নহয়। আকৌ সেই একেটা বিষয়লৈকে আহিছোঁ। আমি বাৰে বাৰে চিন্তা কৰা প্ৰয়োজন, আমি জুবিন গাৰ্গক কিমান চিনি পালোঁ? ওচৰৰ পৰা পোৱাসকলেই হওক বা যিকোনো এজন অসমীয়া মানুহে। কাৰণ জুবিন গাৰ্গ একচুৱেলি ফিজিকেলি ওচৰৰ পৰা পোৱাটোৱেই ডাঙৰ কথা নহয়, প্ৰতিগৰাকী মানুহৰে তেওঁ ওচৰৰ মানুহ। জুবিন গাৰ্গ প্ৰতি ঘৰ অসমীয়াৰে একোগৰাকী মৰমৰ সদস্য। গতিকে তেওঁক কিমানে ওচৰৰ পৰা পাইছে সেইটোৰ কোনো সীমা সংখ্যা নাই। মানসিকভাৱে ওচৰত বহুতে পাইছে, কিছুমানে শাৰীৰিকভাৱে ওচৰত পাইছে। যিয়ে হওক, এই যে 19 ছেপ্টেম্বৰৰ পিছত জুবিন দাক লৈ বিভিন্ন বিশ্লেষণ আৰম্ভ হৈছে, বিভিন্ন চৰ্চা হৈছে বৌদ্ধিক মহলতো। তাৰ আগত কিয় নহ'ল? নে চিনি নাপালে কোনেও? সেই যে আমি তথাকথিত বৌদ্ধিক জগত এখন আছে, মই সকলোকে সামৰি কোৱা নাই। তো জীৱনকালততো প্ৰায় সেই তথাকথিত বৌদ্ধিক মহলৰ কাৰণে জুবিন গাৰ্গটো আলোচনাৰ বিষয়ে নাছিল। ব্যতিক্ৰম আছে, কিছু সংখ্যকে জুবিন দাক অতি সমৰ্থন বা মৰম দি আহিছে, বৌদ্ধিক ক্ষেত্ৰৰ সাহিত্যিকসকলে হওক, অন্যান্য যাক আমি বৌদ্ধিক জগত বুলি কওঁ। কিন্তু চিৰিয়াছলি জুবিন দাৰ কৰ্মৰাজিক লৈ বৌদ্ধিক আলোচনা নহ'ল। তেওঁৰ সৃষ্টিক লৈ চিৰিয়াছ আলোচনা নহ'ল। সেইটো এটা দুখৰ কথা। গান শুনিলে মানুহে, ভাল পালে, কিন্তু সেই তেওঁৰ কৰ্মৰাজিক লৈ যি ধৰণৰ এটা
চিন্তা চৰ্চা হ'ব লাগিছিল, মানুহক বুজাব পৰাকৈ, বুজিব পৰাকৈ নিজে, সেইটো নহ'ল। জুবিন গাৰ্গ কেৱল সংগীত শিল্পী, চলচ্চিত্ৰ শিল্পী ইৰ চিনাকিৰ মাজতে সীমাবদ্ধ কৰি ৰখা হ'ল। তাৰ আঁৰৰ মানুহজনক আমি সামগ্ৰিকভাৱে আমি বুলি কৈছোঁ যে জুকিয়াই চোৱাৰ চেষ্টা নকৰিলোঁ। গতিকে আমি সংগীত শিল্পী জুবিন গাৰ্গজনক হয়তো চিনি পালোঁ, হয়তো বুলি কৈছোঁ এইকাৰণে যে তেওঁৰ যি সাংগীতিক প্ৰতিভা সেইখিনিকো অসমীয়াই আমি সম্পূৰ্ণৰূপে চিনি পোৱাত ব্যৰ্থ হ'লোঁ। এতিয়াও আমি কেৱল গান শুনিছোঁ, ভাল লাগিছে, ষ্টেজত গান শুনিছোঁ, নাচিছোঁ, বাছ ইমানেই নেকি তেওঁৰ সৃষ্টিৰ আঁৰৰ যি কষ্ট আছিল, যি যে তেওঁৰ যন্ত্ৰণা আছিল, তেওঁ যে ইমান সোপা সৃষ্টি অসমৰ কাৰণে দিলে, সেই কি গানকেইটা শুনিলোঁ, নাচিলোঁ, সেয়াই আছিল নেকি? সেয়াইতো নহয়। নে ৰোমান্টিক গান, প্ৰেমৰ গান বুলি আমি কেৱল এটা নিৰ্দিষ্ট চামৰ মাজত এৰি থৈ দিলোঁ। জুবিন গাৰ্গৰ গান যুৱ চামে শুনে, সেই ধৰণৰ এটা চিন্তাৰে তেওঁৰ কৰ্মৰাজি সীমাবদ্ধ কৰি ৰাখিলোঁ নেকি আমি? সেইটোও আমি চিন্তা কৰিব লাগিব। এতিয়া তেওঁৰ গানবোৰক আকৌ বিশ্লেষণ হ'ব ধৰিছে, ভাল কথা, কিন্তু আৰু অলপ তাত্ত্বিক, মই ভাবোঁ একাডেমিক ক্ষেত্ৰত আৰু অলপ বিশ্লেষণ হোৱা ভাল। সেই পৰ্যায়ত তেওঁৰ গানৰ, তেওঁৰ গীতি সাহিত্যৰ কথা চিৰিয়াছলি আলোচনা হওক, কাৰণ আমি সেইখিনি কৰা নাই, চিনি পোৱা নাই আমি। তেওঁৰ গীতি সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান বা প্ৰতিভা, তেওঁৰ শব্দৰ, তেওঁৰ ভাষাৰ ক্ষেত্ৰত নাই কৰা আমি সেইটো বিশ্লেষণ। আমি গীতিকাৰ সাহিত্যিকজনকো আচলতে ভালকৈ চিনি পোৱা নাই। সংগীত পৰিচালক, সুৰকাৰ জুবিন গাৰ্গজনকো চিনিবলৈ বহুত বাকী আছে আমাৰ। যি সময়ত তেওঁ, যি বয়সত তেওঁ অনামিকা মায়াৰ সৃষ্টি কৰিছিল, সেই 18 বছৰ, 19 বছৰ, 20 বছৰৰ বয়সৰ তেওঁৰ সৃষ্টিৰাজিৰ কাৰণে তেওঁৰ কিমান প্ৰতিভা, কিমান অধ্যয়ন, কিমান সংগীতৰ বিভিন্ন ধাৰাৰ গৱেষণা তেওঁৰ আছিল, সেই বিষয়ে কিছু আলোচনা কৰা উচিত আছিল আগতে। তেওঁৰ গায়কী, তেওঁৰ কণ্ঠৰ ওপৰত চিৰিয়াছলি আলোচনা। সেই কণ্ঠ শিল্পী জুবিন গাৰ্গজনকো আমি কিমান চিনি পালোঁ? ভাৰতেতো বৰ বেছি চিনি নাপালেই। সেইকাৰণে এতিয়াও এটা দুটা গানেৰে কেৱল জুবিন গাৰ্গৰ চিনাকি বুলি ভাবে চ' কল্ড বলিউড বা অন্যান্য ক্ষেত্ৰত। সেইকাৰণেই নেশ্যনেল লেভেলৰ নিউজত যেতিয়া জুবিনদাৰ দুৰ্ঘটনাৰ খবৰটো আহে, লিয়া আলি ফেম বুলি লিখিলে, ইমানেই তেওঁলোকৰ চিনাকি আছিল, মানে তেওঁলোকৰ দৃষ্টিত জুবিন গাৰ্গ আছিল। তো আমি সেই সংগীত শিল্পীজনক নিশ্চয় ভালকৈ চিনি পোৱা নাই, আমিও পোৱা নাই, অসমীয়াই নাই পোৱা। স্বীকৃতি নিশ্চয় আমি দিছোঁ যে বিহুক জুবিন দাই জনপ্ৰিয় কৰিছে, লোকসংগীতক জনপ্ৰিয় কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ গানসমূহ জুবিন গাৰ্গৰ কণ্ঠেৰেই মানুহৰ মাজত সমাদৃত হৈছে, হয়। কিন্তু অধিক প্ৰয়োজন তেওঁৰ কণ্ঠৰ ওপৰত গৱেষণাৰ প্ৰয়োজন। তাৰ উপৰি তেওঁ মানুহজন, জুবিন গাৰ্গ মানুহজনক আমি কিমান চিনি পালোঁ, সেইটোহে মোৰ ক'বলগীয়া কথাটো। যিহেতু মোৰ ঘনকৈ নাপাইছিলোঁ চেগা চুৰুকাকৈ, তথাপি ঘনিষ্ঠভাৱে যি সময় কেতিয়াবা কটাইছিলোঁ তেখেতৰ লগত, তেতিয়াই
অনুভৱ কৰিছিলোঁ তেখেতৰ কিছু কথা, যিটো মানুহে এতিয়াও আলোচনা কৰে। তেওঁ বিভিন্ন সময়ত কৈ গৈছে কিতাপৰ কথা, তেওঁ কৈছে। আমাৰ লগত কেতিয়াবা আচলতে আমিও সিমান সময় পোৱাৰ সেই সুবিধাকণ নাছিল চিৰিয়াছ কথা পতাৰ। বিভিন্ন মানুহ প্ৰায় থাকে তেওঁৰ লগত, সাংগ পাংগ ইত্যাদি। গতিকে বৰ চিৰিয়াছ সময় তেওঁক পোৱাটো বৰ কঠিন। তাৰ মাজতো কেতিয়াবা তেখেতে যি বিষয় কিছুমান সেই কথাৰ মাজত, আড্ডাৰ মাজত, ধেমালিৰ মাজত উলিয়াইছিল, তেতিয়া আমি সামান্য ক'ৰবাত জিলিঙনি এটা পাইছিলোঁ যে কি পৰ্যায়ৰ অধ্যয়ন বা জ্ঞান আছিল তেখেতৰ। ব্যক্তিগতভাৱে মোৰ বৰ ইচ্ছা আছিল সেই মানুহজনক আৰু অলপ ওচৰৰ পৰা পোৱাৰ, সেই জুবিন গাৰ্গজনক। কিন্তু সেই সুবিধাটো খুব কমেই পোৱা যায়। আৰু জুবিনদাৰ আৰু এটা কথা আছিল, তেওঁ নিজক বৰ বেছি উদঙাই নিদিয়েও, ভিতৰৰ মানুহজনক তেওঁ দেখুৱাব নোখোজেও। ধেমালি কৰি সেইটো কথা পাতি, গানৰ কথা পাতি এনেকৈ চলাই দিয়ে। সেই যে তেওঁৰ ভিতৰৰ জুবিন গাৰ্গজন, তেওঁৰ আদৰ্শ, তেওঁৰ জীৱন দৰ্শন বৰ বেছি জানিব নিদিয়ে, নকয়ো। সেই কথাৰ মাজত কেতিয়াবা হয়তো ষ্টেজত কিবা এটা ওলাই দিছে, কেতিয়াবা চিৰিয়াছ, কেতিয়াবা ধেমালি। কিন্তু যিসকলে অলপ ওচৰৰ পৰা পায়, যিসকলে অকণমান পৰ্যবেক্ষণ কৰিব খুজিছিল, তেওঁলোকে গম পাইছিল যে সাধাৰণভাৱে দেখা পোৱা জুবিন গাৰ্গজনতকৈ সেই ভিতৰৰ জুবিন গাৰ্গজনৰ চিনাকিটো বেলেগ, বহু পৃথক। তেওঁৰ জীৱন দৰ্শনৰ কথা আৰু অলপ মানুহে জানিব লাগিছিল। তেওঁ হয়তো কেতিয়াবা কৈছে, হয়তো চলচ্চিত্ৰৰ সংলাপৰ মাজেৰে তেওঁ নিজৰ আদৰ্শ বুলিও কৈছে, ভগৱান নাই, মোৰ জাতি নাই, ধৰ্ম নাই। হয় বাৰু, সেইটো কথা তেওঁৰ ব্যক্তিগতভাৱেও হয়তো অন্তৰৰ এটা দৰ্শন আছিল। তেওঁ অৱশ্যে নাস্তিক বুলিও কেতিয়াও কোৱা নাই, যিটো কিছুমানে ভাবে। তেওঁ আস্তিক বুলিও কোৱা নাই, তেওঁ অজ্ঞেয়বাদী বুলি কৈছে নিজকে, বহুত সময়ত কৈছে, বহুত ক্ষেত্ৰত। তেওঁ বিশ্বাস কৰেও নকৰেও। তেওঁ ঈশ্বৰ থকা বুলিও নাভাবে, ঈশ্বৰ নাই বুলিও নাভাবে। অজ্ঞেয়বাদীৰ সেইটো অৰ্থ। আছে যদিও আছে, নাই যদিও নাই। সেইকাৰণে তেওঁ কেতিয়াবা মন্দিৰতো গৈছে, পূজাও কৰিছে, আৰু হয়তো কেতিয়াবা ঈশ্বৰ নাই বুলিও ভাবি লৈছে। সেই তেওঁৰ দৰ্শনটোক আমি আৰু অলপ গভীৰভাৱে চিনি পাব লাগিছিল। যে বহুত কিতাপ পঢ়ে, কিতাপৰ প্ৰতি থকা তেওঁৰ যিটো প্ৰেম, সেইটো বহুতবাৰ তেওঁৰ কথাত ওলাইছে। আমিও কেতিয়াবা তাৰ কথাৰ মাজত তাৰ প্ৰমাণ পাইছিলোঁ। সেই বিষয়বোৰ কিন্তু কেতিয়াও কোনো সাক্ষাৎকাৰত কোনেও নুসুধিলে। সেইকাৰণে কৈছোঁ, আমি জুবিন গাৰ্গজনক চিনি পোৱাত ব্যৰ্থ হ'লোঁ। শেহতীয়া ইণ্টাৰভিউ এটাত ৰীতা চৌধুৰী বাইদেউৰে জুবিন গাৰ্গৰ সেই অন্তৰৰ কিছু কথা উলিয়াব চেষ্টা কৰিছিল, সেই জীৱন দৰ্শনৰ কথা। কিন্তু মই ভাবোঁ সেয়াও বৰ সফল নহ'ল ৰীতা চৌধুৰী বাইদেউ। তাৰ বিভিন্ন কাৰণ আছে। তেখেতে যিহেতু জুবিন গাৰ্গক বৰ বেছি ঘনিষ্ঠভাৱে পোৱা নাছিল, জুবিন গাৰ্গৰ বিষয়ে তেখেতৰ সামগ্ৰিক জ্ঞান বা যিটো ছবি, সেইটো বৰ বেছি স্পষ্ট নাছিল। হয়তো সিমান বুজা নাছিল জুবিন গাৰ্গৰ গান বিষয়ে। তেওঁ ঘনিষ্ঠভাৱে আৰু কিছু সময় হয়তো লগ পালে তেখেতে আৰু কিছু প্ৰশ্ন উত্থাপন কৰিব পাৰিলেহেঁতেন। তথাপি
তাৰ মাজত কিছু কথা আহিছিল আৰু ধৰা দিও নিদিওকে মাজে মাজে ধৰা দিছিল জুবিন দাই, কিন্তু আকৌ তাৰ পৰা তেওঁ আঁতৰি গৈছিল সেই বিষয়বিলাকৰ পৰা, যিটো তেওঁৰ স্বভাৱ আছিল। ধেমালি চেমালি কৰি তেওঁ চিৰিয়াছ কথাৰ পৰা প্ৰায় আঁতৰি থাকে। তেওঁ আচলতে অলপ অন্তৰ্মুখী মানুহ আছিল, যদিও মানুহে কয় যে চব কথা কৈ দিয়ে বহুলতা আৰু যিভাৱে তাক কয় তেজত ৰাজহুৱাভাৱে, সদায় সেইটো নহয়। তেওঁৰ ব্যক্তিত্বত সেইটো ক্ষেত্ৰত দুটা দিশ দেখা যায়। মই অনুভৱ কৰোঁ তেওঁ অলপ অন্তৰ্মুখী মানুহ আছিল, ইন্ট্ৰভাৰ্ট। তেওঁ এক্সট্ৰভাৰ্ট হোৱাৰ কাৰণে কেতিয়াবা কিছুমান উপাদানৰ সহায় ল'বলগীয়া হৈছিল। ষ্টেজত যেতিয়া তেওঁ কিছুমান বিতৰ্কিত কথা কয় বা খং প্ৰকাশ কৰে, তেওঁ অতি স্বাভাৱিক অৱস্থাত নাথাকে। তেওঁ সেইকাৰণে কিছুমান বাহিৰৰ পৰা যিয়ে তেওঁৰ ভিতৰৰ কথাবিলাক উলিয়াব পাৰে, তেনেকুৱা কিছু সামগ্ৰী তেওঁ ল'ব লগা হৈছিল। তেওঁ সেই অন্তৰ্মুখী মানুহজনক লুকুৱাই অকণমান বহিৰ্মুখী দেখুওৱাৰ কাৰণে। কিন্তু মই ভাবোঁ স্বভাৱগতভাৱে তেখেত আছিল এগৰাকী অন্তৰ্মুখী মানুহ, ইন্ট্ৰভাৰ্ট, অলপ লাজকৰীয়া, কম কথা কোৱা, এনেকুৱা ধৰণৰ মানুহ। গতিকে সেই তেওঁৰ দুটা দিশ কেতিয়াবা ধৰা পৰে বিভিন্ন সময়ত। তো সেইবিলাকো বিশ্লেষণৰ বা আমি চিনি পোৱাৰ প্ৰয়োজন আছিল। তেওঁ যেতিয়া শেহতীয়া ইণ্টাৰভিউটোত নিশ্চয়ৰ কথা ক'লে, তেওঁ নাথিংনেছৰ কথা ক'লে, সেই বিষয়বোৰ আৰু কিছু বুজাৰ প্ৰয়োজন আছিল। সেই ইণ্টাৰভিউটোত আৰু সেই বিষয়ত বাৰু এতিয়া চলিবাৰীও বেছি নগ'ল, কিবা কাৰণত তেনেকুৱা বিষয়বোৰ ৰৈ গ'ল, কিয় নাথিংনেছৰ কথা ক'লে ইত্যাদি ইত্যাদি। তো তাৰ আগততো সেই ধৰণৰ আলোচনা কাৰো লগত নহ'লে। যিসকল সাংবাদিকেই জুবিন গাৰ্গৰ সাক্ষাৎকাৰ ল'লে, প্ৰায়েই অতি তৰল কথা বতৰা, গান, চিনেমা ইত্যাদিতেই সমাপ্ত হ'ল প্ৰায়খিনি। যিবোৰ দেখি দেখি মোৰ প্ৰায় এনেকুৱা এটা মনত খুব চিন্তা আছিল যে কিয় জুবিন গাৰ্গৰ প্ৰকৃত মানুহজনক বিচাৰিব পৰা এটা সাক্ষাৎকাৰ অসমৰ কোনো সাংবাদিকে ল'ব নোৱাৰে। শেষলৈকে মোৰ সেইটো এটা ক্ষোভ থাকে। কোনোবাই ক'ব পাৰে মই নিজে কিয় নকৰিলোঁ। এতিয়া মই যদি বেলেগৰ কথাতে দোষ দিওঁ, দোষ নাই দিয়া, সীমাবদ্ধতা বুলি কৈছোঁ। জুবিন গাৰ্গক চিনি পোৱাৰ ক্ষেত্ৰত সীমাবদ্ধতা সকলোৰে থাকি গ'ল, সেই সাংবাদিকসকলৰো থাকিল, যিয়ে জুবিন গাৰ্গক আৱিষ্কাৰ কৰিব নোৱাৰিলে। প্ৰায় সাধাৰণ কথা বতৰাৰে কেৱল সেই সংগীত শিল্পী জুবিন গাৰ্গৰ কথাতে সীমাবদ্ধ থাকিল। তাকো সংগীতৰ চিৰিয়াছ আলোচনা মইতো কোনো ইণ্টাৰভিউত মই নেদেখিলোৱেই। সংগীতৰ থিয়ৰিটিকেল বাছ আৰু অলপ তাত্ত্বিক কথা কেতিয়াও কোনেও নুসুধিলে, কাৰ দ্বাৰা ইনস্পায়াৰ্ড হ'ল। কেতিয়াবা কৈ দিয়ে মই ষ্টিঙৰ গান শুনো, কিন্তু আৰু তেওঁৰ বিভিন্ন ধাৰাৰ সংগীতৰ কিদৰে কাম কৰে, কিহৰ প্ৰতি আকৰ্ষিত তেওঁ, জনৰবিলাকৰ জনৰ, তাৰ ওপৰত বৰ বেছি আলোচনা নহ'ল। দাৰ্শনিক জুবিন গাৰ্গটো নোলালে কেতিয়াও ইণ্টাৰভিউত, কিতাপ পঢ়া জুবিন গাৰ্গজন নোলালে কেতিয়াও ইণ্টাৰভিউত। সেইটো বৰ দুখ থাকি গ'ল। তেওঁ মুকলিভাৱে ক'লে মঞ্চত, গামোচাৰে জাতি নাথাকে যদি কিতাপ নপঢ়ে, কিন্তু সেইটোক লৈ কেতিয়াও আৰু কোনো ইণ্টাৰভিউত কোনেও নুসুধিলে। প্ৰায় মই মনত নপৰিল মোৰ কেতিয়াও কোনোবা যে সুধিছে। বহুত কথা আছে জুবিন গাৰ্গৰ বিষয়ে আমি নজনাকে থাকি গ'ল, বিলীন হৈ গ'ল সাগৰত।
বা হয়তো সোণাপুৰৰ সেই জুইকুৰাত, এইবোৰ কেতিয়াও আৰু জনা সম্ভৱ নহয়। সেইবাবেই মোৰ প্ৰশ্নটো আছিল, আপুনি জুবিন গাৰ্গক কিমান চিনি পায়, কি হিচাপে চিনি পায়? গায়ক, সংগীত শিল্পী নহয়? এই যে ৰাজনৈতিক নহয়, আদৰ্শগতভাৱে যদিও তেওঁ বাৰে বাৰে কয় ৰাজনীতিৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই, কিন্তু তেওঁ মন মুকলিকৈ যে ছ'চিয়েলিষ্ট, ক'ৰবাত তেওঁ লেফটিষ্ট বুলি কৈছে। সেইটো লৈ আৰু অলপ ভাল বিশ্লেষণ হ'ব লাগিছিল। তেওঁ কিবা এটা কৈ দিয়ে, হয়তো আমি ইণ্টাৰভিউ লোৱাজনে শুনে, সিমানতে অন্ত পৰে। তেওঁ চে গুয়েভাৰাৰ কথা কয়, হয়তো ইণ্টাৰভিউ লোৱা মানুহজনে কেতিয়াও নামেই শুনাই চে গুয়েভাৰা, এইটো এটা হ'ব পাৰে। নিটছেৰ কথা ক'লেতো অসমৰ মানুহে নিটছে কি, নাথিংনেছ কি, মই নিজে উস্তাদি কৰা নাই, নিটছে মই নাই পঢ়া। নিটছেৰ বিষয়ে মই অতত বেলেগৰ লিখাতহে কেতিয়াবা পাইছোঁ, পাহৰিলোঁ ক'ত পাইছিলোঁ, হয়তো হোমেন বৰগোহাঞিদেৱৰ লিখাটো ক'ৰবাত পাইছোঁ। নিটছে বছ মোৰ সিমান, নাথিংনেছ মই অলপ নাইহিলিজিম নে কি কয় এইটো, শূন্যতাবাদ অলপ ক'ৰবাত পঢ়িছোঁ, শুনিছোঁ, মোৰ জ্ঞান সিমানে, স্বীকাৰ কৰিছোঁ। কিন্তু মই জুবিন গাৰ্গজনক অলপ মোৰ বেলেগ ধৰণে চাইছিলোঁ। জুবিন দাক মই অলপ বিশ্লেষণ কৰিছিলোঁ বেলেগ ধৰণে, মোৰ দৃষ্টিৰে। কিন্তু মোৰ কিছু আৰু সীমাবদ্ধতা যে মই যিহেতু কোনো চেনেলৰ সাংবাদিক নহয়, পেছাগতভাৱে মই সাংবাদিকতাৰ শিক্ষক হয় যদিও, মই জানক বা নাজানক, মই সাংবাদিকতাৰ শিক্ষক আচলতে, বহু বছৰ কাল সেইটো কাম কৰি আছোঁ, কিন্তু মই প্ৰেক্টিকেলি কত সাংবাদিকতা কৰি যিহেতু নাই, কোনোবা চেনেলত মই কাম নাই কৰা, গতিকে মই ইণ্টাৰভিউ লোৱাটো মোৰ পৰিধিত নপৰে। কিন্তু আজিকালি বাৰু বহুত সুবিধা আছে, ছ'চিয়েল মিডিয়া আছে, ইউটিউব আছে, কিন্তু সেই আৰু কেমেৰাত মই ইণ্টাৰভিউ লওঁ ইত্যাদি ধৰণৰ কথাবোৰ মোৰ চিন্তাত ইমান নাছিল, যদিও অন্তৰৰ পৰা এটা ইচ্ছা আছিল যে মই কেতিয়াবা সেই ভিতৰৰ আচল জুবিন গাৰ্গজনৰ লগত কথা পাতি ৰাইজক কিবা প্ৰকাৰে জনোৱাৰ এটা মোৰ ইচ্ছা এটা আছিল। কেতিয়াতো ভবা নাছিলোঁ যে 2025 19 ছেপ্টেম্বৰত যে সেই সপোনৰ সকলো পথ বন্ধ হৈ যাব, সেই ইচ্ছাৰ পথ বন্ধ হৈ যাব, সেইটো ভবা নাছিলোঁ। ভাবিছিলোঁ কেতিয়াবা কৰিম, যিহেতু মই এইবিলাক ক্ষেত্ৰত অকণমান মোৰো পিছুৱাই থকা এটা দুস্বভাৱ আছে, কুস্বভাৱ। কেমেৰাৰ সন্মুখত ইণ্টাৰভিউ থকা, কেতিয়াবা ইউটিউবাৰ হ'ম বুলি এইবিলাক যে কৰিছোঁ, সেই ইউটিউবাৰ হৈ গ্লেমাৰ আহিব, এইবিলাক ধৰণৰ চখ মোৰ নহয়। মনৰ কথা কেতিয়াবা ক'ব মন যায় বুলি ভাবিহে মই এই হৃদয়ংগম অলপ ব্যতিক্ৰমী চিন্তা কথাবোৰ যাতে আমি পাতিব পাৰোঁ, যিবোৰ সাধাৰণতে পতা নহয়, সেইটোহে মোৰ উদ্দেশ্য আছিল। চেগা চৰকাকে সেইকাৰণে কৰিছোঁ, যিটোৰ কণ্টিনিউটি নাই। গতিকে মই সেই দিশটো মোৰ কিছু ক্ষেত্ৰত অলপ সমস্যা আছে। টিভিত গৈ কথা পতাৰ মোৰ কোনো ইচ্ছা বা চেষ্টা নাই কেতিয়াও, বা সেইটোৰ পৰা মই আঁতৰি চলোঁ যিমান পাৰোঁ। কিন্তু সেই চিনাকি জুবিন গাৰ্গৰ সত্তাটোক যে আমি চিনি নাপালোঁ, সেইটো দুখ আমি সামগ্ৰিকভাৱে কৈছোঁ, ময়ো নাপালোঁ, মই কৈছোঁৱে আৰম্ভণিতে, ময়ো নাপালোঁ। মই ইচ্ছা আছিল আৰু অলপ চিনি পোৱাৰ যিকোনো উপায়েৰে। তেওঁৰ দৰ্শন, তেওঁৰ চিন্তা, তেওঁৰ সংগীত সৃষ্টি বিভিন্ন
এতিয়া তেওঁৰ কথাবোৰ বিভিন্নজনে ক'ব আৰম্ভ কৰিছে, তেওঁৰ অৱদানৰ বিষয়ে, যে মানুহক সহায় কৰিছিল বিনা দ্বিধাই, মুক্ত হস্তে মানুহক দান কৰি দিয়ে, সেইবোৰ এতিয়া বেছিকৈ প্ৰচাৰ হৈছিল, হ'ব ধৰিছে, হৈ আছে। আগতেও ওলাইছে, হয়তো আৰু অধিক হ'ব লাগিছিল সেই কথাবোৰ। বিভিন্ন কাৰণকে হয়তো সেইবোৰ বাধা দি ৰাখিলে। জুবিন গাৰ্গ জনপ্ৰিয় হৈ থকাটো বহুত মানুহৰ কাৰণে হয়তো অস্বস্তিকৰো আছিল, এইবিলাকো থাকে, এতিয়াও আছে। কিন্তু লাহে লাহে আমি হয়তো এতিয়াও মানুহজনক নাপালেও তেওঁৰ কৰ্মৰাজিৰে তেওঁক চিনি পোৱাৰ আমি চেষ্টা কৰি যাব লাগিব। এটাই কথা, আমি কেৱল আকৌ কৈছোঁ, জুবিন দাৰ গানকেইটা গায়ে আমি জুবিন দাক মনত ৰাখিলে নহ'ব। সেই জুবিন গাৰ্গৰ চিনাকি হৈ থাকিলে নহ'ব, গান গাবই লাগিব। তেওঁৰ সৃষ্টিৰাজি তেওঁ নিজেও কৈছে সৃষ্টিৰে মনত ৰাখিব লাগে বুলি। কিন্তু তাৰ আঁৰত সৃষ্টি বিশ্লেষণ কৰি সেই সৃষ্টিসমূহৰ ওপৰত গৱেষণা হওক, বিশ্লেষণ হওক, চৰ্চা হওক, জুবিন গাৰ্গৰ গান ছেমিনাৰৰ বিষয় হওক, একাডেমিক ফিল্ডত আলোচনা হ'ব, লাহে লাহে হ'ব ধৰিছে, যিটো তেওঁৰ জীৱনকালতে হ'লেই বিৰাট ভাল আছিল। মানুহজনে বৰ ভাল পালেহেঁতেন, হয়তো আৰু কাম কৰাৰ এটা উৎসাহ পালেহেঁতেন, উদ্যম আহিলহেঁতেন। যদিও তেওঁ বিচৰা নাছিল সন্মান, কিন্তু তেওঁৰ কৰ্মৰ, তেওঁৰ সেই কষ্টৰ সাৰ্থকতা যেন তেওঁ আৰু অলপ বেছি পালেহেঁতেন। জনপ্ৰিয় হৈছে, সকলো মানুহে তেওঁক মৰম কৰে, সেইটো তেওঁ দেখি গৈছে। কিন্তু তেওঁক অধিক চিনি পোৱা, তেওঁৰ চিন্তা কেনেকুৱা, সেই পৰ্যায়ত কিছু মানুহ তেওঁক পালে, তেওঁ বোধহয় সেইটো এটা তেওঁৰ দুখ বা ক্ষোভ থাকিব। কিছু ক্ষেত্ৰত তেওঁ বোধহয় অভিমান কৰি গ'ল, খং কৰি গ'ল। তেওঁৰ মানসিক যি স্তৰ আছিল, যি উচ্চতা আছিল, বৌদ্ধিক বা আধ্যাত্মিক যি স্তৰ আছিল, সেই স্তৰৰ ওচৰে পাজৰে যাব পৰাকে কোনো মানুহ হয়তো তেওঁৰ আশে পাশে তেওঁ নাপালে। সেইটো তেওঁক বোধহয় ক'ৰবাত অকলশৰীয়া কৰিছিল। এইটো বিষয়ত মই পিছত ভালকৈ আলোচনা কৰিম, কিয় জুবিন গাৰ্গ অকলশৰীয়া বা একাকিত্বত ভুগিছিল। মোৰ দৃষ্টিৰে সেইটো আছিল, সমপৰ্যায়ৰ মানুহ যেতিয়া আশে পাশে নাথাকে, নাপায়, তেতিয়া মানুহ অকলশৰীয়া হ'ব। আহিম সেইটো বিষয়ত কোনোবা এদিন আৰু ভালকৈ আলোচনা কৰিব। আজিৰ বিষয় এইটো আছিল যে আমি জুবিন গাৰ্গক চিনি পালোনে? উত্তৰ, নাপালোঁ। এতিয়াও সময় আছে, আমি যিমানখিনি পাৰোঁ তেওঁৰ অনুপস্থিতিত হ'লেও তেওঁক চিনি পোৱাৰ আমি চেষ্টা কৰিব লাগে। তেওঁ উপযুক্ত সন্মান আমি আচলতে দিব নোৱাৰিম। তেওঁ প্ৰাপ্য সন্মান তেওঁ নাপালে। তেওঁৰ যিমান গুণৰ অধিকাৰী আছিল, যিমান প্ৰতিভাৰ অধিকাৰী আছিল, সেই সন্মান চৰকাৰী বা বেচৰকাৰীভাৱে আমিও দিয়াত ব্যৰ্থ হ'লোঁ। মৰম দিলোঁ বেলেগ কথা, কিন্তু চৰকাৰেতো ব্যস্ত হয়, জীৱনকালত তেওঁক একো নিদিলে। নিদিয়াটো স্বাভাৱিক। চৰকাৰক সমালোচনা কৰা গণশিল্পীক চৰকাৰে সাধাৰণতে বৰ বেছি সন্মান মৰ্যাদা নিদিয়ে, যি দিয়ে বাধ্য আৰু স্বাৰ্থত দিয়ে। তো ভাবোঁ এতিয়া যদি দিয়েও সেইটো আৰু অসমৰ গৌৰৱ হ'ব, আমাৰ প্ৰাপ্তি সেইটো, তেওঁতো নাপালে। প্ৰাপ্য সন্মান কোনো ব্যক্তিক জীৱনকালতে দিব লাগে। যি হওক, সেইটো নহ'ল, সেইটোৱে আমি যে চিনি নাপালোঁ, সেইটোৱে এটা তাৰ প্ৰমাণ। আজিলৈ দীঘলীয়া হ'ল, হঠাৎ মন গ'ল কাৰণে এইখিনি কথা পাতিলোঁ। কোনো মানসিক প্ৰস্তুতি নাছিল। আজি জন্মদিনৰ দিনা ভাবিলোঁ কিবা এটা শ্বেয়াৰ কৰোঁ ৰাইজৰ লগত, মোৰ মনৰ কথা। দুখটো আৰু কিমান শ্বেয়াৰ কৰিম, ভাবোঁ
অন্য চিন্তা কিছুমান কৰোঁ। জন্মদিনৰ শুভেচ্ছা দিবলৈ মানুহজন নাই, কিন্তু য'ত আছে তাৰ পৰা হয়তো গম পাব, কাৰণ তেওঁৰ সেই শক্তি নিশ্চয় আছে। তেওঁ অতি আধ্যাত্মিকভাৱে শক্তিশালী, তেওঁৰ আত্মা অতি শক্তিশালী। যদিও তেওঁ ক'ৰবাত আত্মাক বিশ্বাস নকৰোঁ বুলি কৈছিল। অৱশ্যে পুনৰ জন্মৰ কথাত প্ৰসংগত আগতে কৈছে যে মই পুনৰ জন্ম হ'লে আকৌ জুবিন গাৰ্গ হ'ব বিচাৰোঁ। তেওঁ বুদ্ধ ফিলচফি ভাল পোৱা বুলি কৈছে। সেইবিলাকৰ পৰা অধিক চৰ্চা হ'ব লাগিছিল, নহ'ল। কিয় তেওঁ বুদ্ধক ভাল পায়, বুদ্ধ ধৰ্ম ভাল পায়, নহ'ল। সেইটোৱেই আকৌ কৈছোঁ, তেওঁ আধ্যাত্মিক জুবিন গাৰ্গজনক আমি চিনাকি কৰি দিয়াত ব্যৰ্থ হ'লোঁ, বৌদ্ধিক জুবিন গাৰ্গজনক আমি চিনাকি কৰি দিয়াত ব্যৰ্থ হ'লোঁ। আজিলৈ ইমানেই। পুনৰ তেখেতক স্মৰণ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জন্মদিনৰ শুভেচ্ছা জনাইছোঁ এজন ভাতৃৰ পৰা দাদাক দিব পৰা এজন সাধাৰণ অসমীয়াৰ এজন ঈশ্বৰ সদৃশ বা ঈশ্বৰৰ অৱতাৰ এজনক কি দিব পাৰিম। শ্ৰদ্ধাৰে, প্ৰণামেৰে আজিৰ বিষয়টো সামৰণি মাৰিছোঁ। এই জুবিন গাৰ্গ বা জুবিন দা বিষয়ৰ বিভিন্ন চিন্তা পিছৰ পৰ্যায়ত মই আৰু আলোচনা কৰাৰ চেষ্টা কৰিম। আপোনালোকক ক'বলগীয়া থাকিলে ক'ব পাৰে। আমি কোৱা কথাবোৰৰ সাধাৰণতে বৰ বেছি মূল্য নাথাকে, গতিকে কোনো ভিডিঅ'টো কোনোবাই যদি চাই তেওঁলোকলৈ ধন্যবাদ, কষ্ট কৰি চাব। প্ৰায়ভাগে নাচায়, সেইটো মই আগতীয়াকৈ জানিয়ে মই ভিডিঅ'টো দিওঁ, শ্বেয়াৰ কৰোঁ। কাৰণ গ্লেমাৰ নাথাকিলে, বৰ বেছি সামাজিক স্বীকৃতি চিনাকি নাথাকিলে আমি কোৱা কথাৰ বৰ বেছি মূল্য নাই। তথাপি যিহেতু প্লেটফৰ্মটো আছে, মই মোৰ কথা শ্বেয়াৰ কৰিছোঁ। আজিলৈ ইমান। পুনৰ জুবিন গাৰ্গৰ অন্য এটা প্ৰসংগৰে আকৌ আলোচনা কৰিম। ধন্যবাদ।